নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 অক্টোবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন। পূজা কমিটিসমূহ লৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য। 8 আৰু 9 অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব এই বিত্তীয় সাহায্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বে বিহু সমিতিসমূহক প্ৰদান কৰা হৈছিল চৰকাৰী ধন আৰু শীঘ্ৰেই ভাওনাৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আপুনি কৰিছেনে যোগাযোগ? যদি যোগাযোগ কৰা নাই তেন্তে আপুনি শীঘ্ৰেই যোগাযোগ কৰক। জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা পূজা কমিটিসমূহে লাভ কৰিব এই ধনৰাশি আৰু দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন। আমি খবৰটো জনাইছোঁ যে পূজা কমিটিসমূহ লৈ আগবঢ়োৱা হ'ব এই বিত্তীয় সাহায্য আৰু 8 আৰু 9 অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব বিত্তীয় সাহায্য আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে এক বিশেষ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। হাতত মাত্ৰ 2টা দিন। অহা 6 অক্টোবৰত লাখ লাখ ছাত্ৰীলৈ চৰকাৰী ধন। ৰাজ্যৰ ছাত্ৰীসকললৈ আহি পৰিছে ভাল খবৰ। দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব চৰকাৰী ধন। অসমৰ প্ৰায় 2 লাখ ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন আৰু অহা 6 অক্টোবৰ তাৰিখে মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধন। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা যে পুৱা 10 বজাৰ লগে লগে ছাত্ৰীসকলে লাভ কৰিব এই ভাল খবৰ, অৰ্থাৎ নিযুত মইনা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ৰাজ্যৰ ছাত্ৰীসকললৈ এটা ভাল খবৰ বুলি ক'ব লাগিব যে দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব ছাত্ৰীসকলৰ ধন আৰু অসমৰ প্ৰায় 2 লাখ ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন আৰু 6 অক্টোবৰত মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ এই ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ। জিঅ' এয়াৰটেল ভোডাফোনক চেলেঞ্জ দি এইবাৰ BSNLৰ অফাৰ দেখিবলৈ পোৱা গৈছে। ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে বহু গ্ৰাহকে BSNLলৈ পৰ্ট কৰিছে নিজৰ চিমখন আৰু কাৰ্বন মোবাইলৰ সৈতে চুক্তিবদ্ধ হৈছে এইবাৰ BSNL। অক্টোবৰ মাহতে দেশত 4G সেৱা মুকলি কৰিব BSNLে আৰু সমগ্ৰ দেশতে 25,000 টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে BSNLৰ আৰু ইতিমধ্যে গ্ৰাহকক 4G চিম দিয়া আৰম্ভ কৰিছে BSNLে আৰু লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ। এতিয়াৰ পৰা অতি কম মূল্যত আপুনি লাভ কৰিব পাৰিব BSNLৰ সুবিধা আৰু শীঘ্ৰে BSNLে মুকলি কৰিব 4G মোবাইল নেটৱৰ্ক আৰু জিঅ' এয়াৰটেল ভোডাফোনক চেলেঞ্জ দি এবাৰ BSNLৰ অফাৰ দেখিবলৈ পোৱা গৈছে। নিযুত মইনা আঁচনিৰ পৰা ছেমি কণ্ডাক্টৰলৈ কেবিনেটৰ 18টা ঘোষণা। দ্বাদশ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ আৰু 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটাৰ আৰু স্কুটাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজিত অনুমোদন এইবাৰ কেবিনেটৰ। আৰু জাগিৰোডত ছেমি কণ্ডাক্টৰৰ বাবে প্ৰস্তুতি চলাইছে এইবাৰ চৰকাৰে আৰু অহা 4 অক্টোবৰত ৰাজ্যত মুকলি হ'ব সমজিলা আৰু নিযুত মইনা আঁচনিৰ পৰা ছেমি কণ্ডাক্টৰলৈ কেবিনেটৰ 18টা ঘোষণা। আমি সবিশেষ জনাইছোঁ যে মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন আৰু দ্বাদশ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ আৰু 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটাৰ আৰু স্কুটাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজিত অনুমোদন এইবাৰ কেবিনেটৰ।